মোৰ নাম ৰাধা আৰু এইটো মোৰ দ্বিতীয় বিবাহ। মোৰ বিয়াৰ কিছুদিন পিছতে বাছ দুৰ্ঘটনাত মোৰ প্ৰথম স্বামীৰ মৃত্যু ঘটে। সেই সময়ত মোৰ বয়স মাত্ৰ 20 বছৰ আছিল আৰু তেতিয়াই মই বিধৱা হৈ পৰিছিলোঁ। তাৰ পিছত মোৰ মা দেউতাই মোক দ্বিতীয়বাৰৰ বাবে 45 বছৰীয়া এজন মানুহৰ লগত বিয়া কৰাই দিলে, কাৰণ সেই সময়ত মোৰ বাবে এজন দৰা বিচাৰি পোৱাটো খুবেই কঠিন হৈ পৰিছিল। মোৰ স্বামী মোতকৈ বহুত ডাঙৰ আৰু প্ৰায় কামতেই ব্যস্ত থাকিছিল। ঘৰলৈ আহি প্ৰায় তেওঁ ভাগৰুৱা হৈ শুই গৈছিল। তেওঁৰ বয়সৰ বাবে যিটো মোৰ প্ৰাপ্য, মই সেই সুখ কেতিয়াও পোৱা নাছিলোঁ। গোটেই ৰাতি তেওঁৰ লগত থকাৰ পিছত মৰমৰ বাবে হাহাকাৰ কৰিছিলোঁ, কিন্তু মোৰ স্বামীয়ে মোক সেই সুখকণ দিব পৰা নাছিল। আমাৰ ঘৰখনত এতিয়া কোনো টকাৰ অভাৱ নাছিল। সকলো ফালৰ পৰা আৰামেই পাইছিলোঁ, যদিও স্বামীৰ মৰমকণ পোৱা নাছিলোঁ। প্ৰতিগৰাকী মহিলাৰ দৰে ময়ো মোৰ স্বামীৰ পৰা সেই সুখকণ পাবলৈ বিচাৰিছিলোঁ। গোটেই দিনটো ঘৰতে বহি শুই থাকোঁ, কাৰণ মোৰ স্বামীয়ে ঘৰৰ কাম কৰিবলৈও এজন চাকৰ নিয়োগ কৰিছিল। এদিন আমাৰ চাকৰজন অসুস্থ হৈ পৰিল। সেইদিনা তেওঁ নিজৰ সৰু ল'ৰাটোক কিছুদিনৰ বাবে কামত পঠিয়াই দিলে। ঠিক পিছদিনা তেওঁৰ ল'ৰাটো আমাৰ ঘৰলৈ আহিল আৰু মই তাক দেখাৰ লগে লগে তাৰ ফালে চাই থাকিলোঁ। সি ইমান এজন ধুনীয়া আছিল যে মই বিশ্বাস কৰিব পৰা নাছিলোঁ যে সি এজন চাকৰৰ ল'ৰা। তাৰ সবল শৰীৰ ৰং নীলা, চকু দুটালৈ চাই এনে লাগিছিল যেন সি এজন চিনেমাৰ নায়ক হয়। মই একেবাৰে তাৰ ফালে চাই থাকিলোঁ। তেতিয়া সি মোক ক'লে, মই অৰবিন্দ, মোহন কাকাৰ ল'ৰা। মোৰ দেউতা এতিয়া অসুস্থ, সেয়েহে মোক ইয়াত কাম কৰিবলৈ পঠিয়াই দিছে তেওঁ। মই ইয়াত কেইদিনমান থাকি আপোনাৰ সকলো কাম কৰিম আৰু কোনো অভিযোগ কৰাৰ সুযোগেই নিদিওঁ আপোনাক। আগতে দেউতাই ইয়াত সম্পূৰ্ণ আন্তৰিকতাৰে কাম কৰিছিল। এতিয়া ময়ো মোৰ দেউতাৰ দৰে নিষ্ঠাৰে কামখিনি আগবঢ়াই নিম আপোনাৰ ঘৰত। তাৰপিছত মই অৰবিন্দক ভিতৰলৈ আহিবলৈ ক'লোঁ আৰু মই নিজেই গৈ চোফাখনত বহিলোঁ। সি ভিতৰলৈ আহিলে আৰু মই তাক সুধিলোঁ, তোমাৰ নাম কি আৰু কি কৰা? আগতে তুমি কি কৰিছিলা? আগতে ক'ৰবাত কিবা কাম কৰিছা নেকি? আৰু কাম কৰিবলৈ জানা নেকি তুমি? তেতিয়া ডেকা ল'ৰাজনে ক'লে যে, মেডাম, মই এইমাত্ৰ ক'লোঁ মোৰ নাম অৰবিন্দ, আৰু যিমান দূৰ কামৰ কথা কৈছে মেডাম, মই ঘৰৰ সকলো ভালকৈ কাম কৰিবলৈ জানো। মোৰ ফালৰ পৰা আপোনালৈ কোনো অভিযোগ নাথাকিব। এতিয়া মই ৰোমান্টিক চকুৰে অৰবিন্দৰ ফালে চাই হাঁহিবলৈ ধৰিলোঁ। ঠিক আছে বাৰু, তুমি ঘৰৰ কামবোৰ কৰা, কিন্তু তুমি জানানে যে তোমাৰ বছক সন্তুষ্ট কৰাটো ঘৰৰ কামতকৈ বেছি গুৰুত্বপূৰ্ণ। তুমি তোমাৰ মেডামক সন্তুষ্ট কৰিব পাৰিবানে? মই যি কওঁ তাকে কৰিবানে? ব্যক্তিগত ইচ্ছা পূৰণ কৰিবানে? অৰবিন্দই মোক আচৰিত কৰি ক'লে, মই মোৰ কাম সম্পূৰ্ণ সততাৰে কৰিম আৰু মোৰ কামত আপোনাক সুখী কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি যাম। তাৰপিছত মই অৰবিন্দক নিজৰ কামৰ কথা বুজাই দিলোঁ আৰু কামটো বুজি পোৱাৰ পিছত অৰবিন্দই কাম আৰম্ভ কৰিলে। সি নিষ্ঠাৰে কাম কৰি আছিল যদিও এতিয়া মোৰ চকু সদায় তাৰ ওপৰতে থাকিল। মই প্ৰায় চোফাত বহি তাৰ ফালে চাই থাকিবলৈ ধৰিলোঁ। নাজানো এতিয়া মোৰ কিয় এনেকুৱা লাগে। যেতিয়াই অৰবিন্দ অলপ সময়ৰ বাবে ঘৰৰ পৰা ওলাই যায়, তাক তেতিয়া মই বহুত মিছ কৰোঁ। মই তাক বহুত ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ আৰু এতিয়া মোৰ তাৰ ওচৰলৈ যোৱাৰ হেঁপাহ বাঢ়ি গৈছিল। মই এতিয়া বিচাৰিছিলোঁ যে অৰবিন্দে মোৰ শাৰীৰিক প্ৰয়োজনীয়তাখিনিও পূৰণ কৰক। তাক দেখা দিনৰ পৰা মোৰ মনটো বহুত ভাল লাগিবলৈ ধৰিছিল আৰু এতিয়াতো মই ৰাতি টোপনিও হেৰুৱাইছিলোঁ। এদিন মোৰ স্বামী কামৰ বাবে বিদেশলৈ যাবলগীয়া হ'ল, কিন্তু তেওঁৰ বৰ খং উঠিল। মই তেওঁক সুধিলোঁ যে আপুনি কিয় খং কৰিছে? তেওঁ তেতিয়া মোক কৈছিল যে আগতে যেতিয়াই কামৰ বাবে মই বিদেশলৈ যাওঁ, তেতিয়া মোহন কাকা তোমাৰ লগত আছিল, গতিকে মোৰ কোনো চিন্তা নাছিল। মোহন কাকাৰ নাম শুনাৰ লগে লগে মই স্বামীক ক'লোঁ, কোনো সমস্যা নাই। মোহন কাকা নাথাকিলে কি হ'ল, অৰবিন্দ আছে নহয়। তুমি কোনো চিন্তা নকৰাকৈ কামত লাগি যোৱা আৰু মোৰ বাবে একেবাৰে চিন্তা নকৰিবা। মই ইয়াতে আৰামত থাকিম। অৰবিন্দ আমাৰ চাকৰ আৰু সিও তাৰ সম্পূৰ্ণ সততাৰে কামবোৰ কৰে। মোৰো সি ভালদৰে যত্ন ল'ব। ইয়াত চিন্তা কৰিবলগীয়া কি আছে? আৰু ময়ো মোৰ নিজৰ যত্ন ল'মেই যিহেতু। তাৰপিছত মোৰ স্বামীয়ে অৰবিন্দক নিজৰ কামৰ কথাবিলাক বুজাই দিলে আৰু মোক এৰি কলৈকো নাযাবলৈ নিৰ্দেশ দিলে। এতিয়া মোৰ স্বামী যোৱাৰ পিছত মই আৰামত কোঠাটোত বহি মোবাইলত এনেধৰণৰ ভিডিঅ'বিলাক চাই আছিলোঁ। কিন্তু আজি মোৰ মোবাইলত এনেকুৱা ভিডিঅ'বিলাক চাবলৈ আৰু মন নগ'ল, কাৰণ আগতে মই প্ৰতিদিনে এনেকুৱা ভিডিঅ'বিলাক চাবলৈ ধৰিছিলোঁ। কিন্তু আজি বাস্তৱত মোৰ সঁচাই কৰিবলৈ মন গৈছিল। মোৰ দুবাৰ বিয়া হৈছিল যদিও সেইটো মোৰ এতিয়াও শেষ হোৱা নাছিল।
এতিয়া অৰবিন্দক দেখাৰ পিছৰ পৰা মোৰ হেঁপাহবোৰ বহুত বাঢ়ি গৈছিল। বাৰে বাৰে অৰবিন্দৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিলোঁ। মই কোঠাত জিৰণি লৈ আছিলোঁ, কিন্তু মই সেই সময়ত কিবা এটা পাবৰ বাবে হাহাকাৰ কৰি আছিলোঁ। আৰু এতিয়া সেই সুযোগটো মোৰ সন্মুখতে আছে যিহেতু, কিন্তু আৰু কিমান দিন ধৰি ৰাখিব পাৰিম? অৰবিন্দক মোৰ প্ৰতি কেনেকৈ আকৰ্ষণ কৰিব পাৰোঁ মই বুজিব পৰা নাছিলোঁ, কাৰণ সি কেৱল কামতেই ব্যস্ত আছিল। এতিয়া মোৰ তাৰ লগত কিবা এটা কৰিবলৈ ইচ্ছা গৈছিল। গতিকে এতিয়া তাৰ সন্মুখত মই সদায় টান কাপোৰ আৰু টাইট কাপোৰ পিন্ধোঁ, যাতে তাক আকৰ্ষণ কৰিবলৈ পাৰোঁ। কেতিয়াবা মই তাৰ সন্মুখত ছিংগল কাপোৰ পিন্ধিও আহিছিলোঁ, কিন্তু সি তথাপিও মোৰ প্ৰতি কোনো গুৰুত্বই দিয়া নাছিল। এতিয়া মোৰ অস্থিৰতা আৰু বাঢ়িবলৈ ধৰিছিল। মই মাত্ৰ এতিয়া তাৰ ফালে চাই থাকিলোঁ। অৰবিন্দক কেনেকৈ পতিয়ান নিয়াব পাৰি মই বুজিব পৰা নাছিলোঁ। মই জোৰকৈ তাৰ ওপৰত বোজা হ'ব বিচৰা নাছিলোঁ। মই বিচাৰিছিলোঁ সি মোক অন্তৰেৰে ভাল পাওক, কিন্তু সেয়া হৈ উঠা নাছিল। এতিয়া মোৰ হৃদয় আৰু মন কেৱল অৰবিন্দৰ চিন্তাত নিমগ্ন হৈ পৰিছিল। তাৰ অবিহনে এতিয়া মোৰ মনটো ভাল লগা নাছিল। যিকোনো মূল্যৰ বিনিময়ত মই তাৰ লগত থাকিবলৈ বিচাৰিছিলোঁ। মই বহুবাৰ তাক মনৰ অনুভৱবোৰ বুজাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু মই কোৱা কথাবোৰত সি একো গুৰুত্ব নিদিলে। তাক এতিয়া কেনেকৈ মোৰ ওচৰলৈ আনিবলৈ পাৰিম সেই কথা মই বুজিব পৰা নাছিলোঁ। মই এতিয়া চিন্তাত নিমগ্ন হৈ পৰিছিলোঁ। তেতিয়া হঠাতে মোৰ মনলৈ এটা বুদ্ধি আহিল। বিচনাৰ পৰা উঠি কাপোৰ খুলি এটা পাতল নেটৰ চোলা পিন্ধিলোঁ, যিটো চোলাই মোৰ নেকি শৰীৰটো দৃশ্যমান কৰি তুলিছিল। তাৰপিছত ৰুমৰ পৰা ওলাই আহি চিৰিৰে নামি আহিবলৈ ধৰিলোঁ, কাৰণ মোৰ ৰুমটো আছিল ওপৰ মহলাত আৰু অৰবিন্দৰ ৰুমটো আছিল তলৰ মহলাত। চিৰিৰে নামি আহি থাকোঁতে মই ইচ্ছাকৃতভাৱে ভৰিটো অলপ বেকা কৰি জোৰেৰে চিঞৰিবলৈ ধৰিলোঁ। অৰবিন্দে তেতিয়া মোৰ মাতটো শুনি লগে লগে দৌৰি আহিল আৰু মোক পৰি থকা দেখি সি ভয় খাই উঠিল। সি তেতিয়া ক'লে যে, মেডাম আপোনাৰ কি হৈছে, কেনেকৈ পৰিলে আপুনি? মই কান্দি কান্দি তাক ক'লোঁ যে মই পানী খাবলৈ নামি আহিছিলোঁ। হঠাতে মোৰ ভৰিখন পিছলি গ'ল আৰু মই চিৰি তললৈ পৰি গ'লোঁ। তাৰপিছত মই তাক ক'লোঁ, এতিয়া মোৰ বহুত কষ্ট হৈছে, উঠিব পৰা নাই। মোৰ অৱস্থা দেখি সি ক'লে, মেডাম লাহে লাহে উঠি মোৰ কঁকালত হাতখন ৰাখিবলৈ চেষ্টা কৰক, মই আপোনাক সহায় কৰিম। মই ক'লোঁ যে মই একেবাৰে লৰচৰ কৰিব পৰা নাই, আৰু এই কথা কৈ মই কন্দাৰ অভিনয় কৰিবলৈ ধৰিলোঁ। এতিয়া তাৰ হাতত আন কোনো বিকল্প নাছিল। তাৰপিছত মোক তুলি সি মোৰ ৰুমলৈ লৈ যাবলৈ ধৰিলে। মই বৰ পাতল কাপোৰ পিন্ধি থকাৰ বাবে মোৰ শৰীৰটোৱে অৰবিন্দৰ শৰীৰত স্পৰ্শ কৰিছিল। যেতিয়াই মোৰ শৰীৰটো তাৰ সংস্পৰ্শলৈ আহিছিল, মোৰ এনে লাগিছিল যেন মই স্বৰ্গৰ সুখ পাইছোঁ। এতিয়া মোৰ সকলো ইচ্ছা পূৰণ হ'বলৈ গৈ আছিল, আৰু ভিতৰৰ পৰা মই মনতে বহুত সুখ অনুভৱ কৰিছিলোঁ। অৰবিন্দে মোক কোলাত লৈ এটা এটাকৈ চিৰি বগাই গৈ আছিল। মই মাথো তাৰ কান্ধত মোৰ মূৰটো থৈ তাক চাই আছিলোঁ। মোৰ এতিয়া এনে লাগিছিল যেন হয়তো সিও মোক ভাল পাবলৈ আৰম্ভ কৰিছে। অৰবিন্দে খৰধৰকৈ মোক কোঠাটোলৈ আনি বিচনাত শুৱাই দিলে। সি মোৰ পৰা আঁতৰি যাব বুলি মোৰ এতিয়া ভয় লাগিছিল। খৰধৰকৈ তাৰ শ্বাৰ্টটো ধৰি মোৰ ফালে টানি আনিলোঁ আৰু ক'লোঁ, অৰবিন্দ, তুমি মোক এৰি নাযাবা। তোমাৰ অবিহনে মই এক মুহূৰ্তও জীয়াই থাকিব নোৱাৰোঁ। তোমাৰ জানো মোক দেখি অলপো বেয়া নালাগেনে বাৰু? তোমাৰ বদজন ইমান বুঢ়া, তেওঁ একো মোক কামনা পূৰণ কৰিব নোৱাৰে। আজি যদি তুমি মোক অলপ কামনা পূৰাই দিয়া, তেনেহ'লে বহুত আনন্দিত হ'ম আমি দুয়ো। কিন্তু সি মোৰ এইবিলাক কথাত কোনো গুৰুত্ব নিদিলে। সি কেৱল ক'লে, মেডাম আপুনি অলপ জিৰণি লওক, মই এতিয়াই ডাক্তৰক ফোন কৰিম। আৰু এই কথা কৈ সি কোঠাৰ পৰা ওলাই গুচি গ'ল। প্ৰায় 2 ঘণ্টাৰ পিছত অৰবিন্দ ঘৰলৈ উভতি আহিল, আৰু তেওঁৰ লগত এগৰাকী মহিলা আৰু ডাক্তৰ আহিল। ডাক্তৰে মোক চেকআপ কৰি ক'লে, তুমি অলপ দুখ পাইছা, বাকী সকলো ঠিকেই আছে। মই 3 দিনৰ বাবে তোমাক ঔষধ দিছোঁ, তুমি খাই অলপ জিৰণি ল'বা। ডাক্তৰজন যোৱাৰ পিছত মই লগত লৈ অহা মহিলাগৰাকীক সুধিলোঁ, এওঁ কোন হয়? তেতিয়া সি ক'লে, মেডাম এয়া মোৰ পত্নী, আৰু আপোনাৰ বৰ ভালদৰে তাইৰ যত্ন ল'ব। আপোনাৰ কোনো ধৰণৰ সমস্যা নহয় এতিয়া। তাৰপিছত সি তাৰ পত্নীক ক'লে, মেডামৰ ভালদৰে যত্ন ল'বা। যদি খোজ কঢ়াত কিবা অসুবিধা পায় তেনেহ'লে তুমি সহায় কৰিবা, আৰু তেওঁক বাথৰুমলৈ যোৱাটো তুমি সহায় কৰি দিবা। মই আচৰিত হৈ তেতিয়া অৰবিন্দৰ ফালে চাই আছিলোঁ। তেতিয়া মোক অৰবিন্দই ক'বলৈ ধৰিলে, মেডাম এইখন ঘৰত এতিয়া ছাৰ আৰু কোনো মহিলাই নাই আপোনাক চোৱা চিতা কৰিবলৈ। গতিকে মই মোৰ পত্নীক ইয়ালৈ মাতিলোঁ যাতে তাই আপোনাৰ যত্ন ল'ব পাৰে ভালদৰে। ইয়াৰ পিছত অৰবিন্দে পত্নীক মোৰ বাবে গৰম পানী প্ৰস্তুত কৰিবলৈ ক'লে।
অৰবিন্দৰ পত্নী যোৱাৰ পাছত অৰবিন্দই মোক ক'লে, মেডাম, আমি দুখীয়া মানুহ, কিন্তু আমি নিজৰ সীমাৰ ভিতৰত কেনেকৈ জীয়াই থাকিব লাগে খুব সুন্দৰভাৱে জানো। মই এজন বিবাহিত মানুহ আৰু মোৰ পত্নীক মই কেতিয়াও প্ৰতাৰণা কৰিব নোৱাৰোঁ। আপোনালোক হৈছে ধনী শ্ৰেণীৰ মানুহ আৰু আপোনালোকৰ হয়তো আনক প্ৰতাৰণা কৰাৰ অভ্যাস আছে। এই কথা কৈ অৰবিন্দ ইয়াৰ পৰা গুচি গ'ল। তাৰপিছত অৰবিন্দৰ পত্নীয়ে মোৰ যত্ন ল'বলৈ ধৰিলে। অৰবিন্দই ঘৰৰ কাম কৰে আৰু তেওঁৰ পত্নীয়ে মোৰ যত্ন লয়। অৰবিন্দৰ কথাত মই বহুত লাজ পালোঁ আৰু নিজকে সলনি কৰি স্বামীৰ ঘৰত থকা সময়ত তেওঁক গুৰুত্ব দি তেওঁৰ লগত সময় অতিবাহিত কৰিবলৈ ধৰিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।